Hey guys, welcome back to my YouTube channel Kon Vlogs. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল। আজি বৰ্তমান গৈ আছোঁ আমি ফালাগুৰি এটা ভাইৰেল প্লেছলৈকে। গা ধুবলৈ নহয় বাৰু, চাইডক ভিডিঅ'টো বহি না মূৰত ভিডিঅ' বনাই আছোঁ। চাইডক আৰু বৰ্তমান আমি নাগনিকৰ পাইছোঁ, পাপুলিদা আছে, ভাগিনা আছে, স্কুটি লৈ যাম বাৰু। আৰু চশমাযোৰা লৈ লৈছোঁ এইকাৰণে যে ৰ'দ দি আছে, তথাপিতো সিমান বেছি এটা ৰ'দ দিয়া নাই এইকেইদিন যিমান দি আছে। আৰু বৰ্তমান পথাৰত চাওক না, আগৰ খেতি চেতি বৰ্তমানলৈকে কৰাই নাই, কাৰণ আমাৰ এইফালে বৰষুণে হোৱা নাই। ক'ৰবাৰ কোনোবা চাইডে বাৰু বৰষুণ চৰষুণ হৈ আছে, আমাৰ এইপিনে হোৱা নাই বাৰু এতিয়ালৈকে। বৰ্তমান যাওঁ বলক এতিয়া। মানে গাইজ প্ৰত্যেক বছৰে মানে কি জানেনে, বৰষুণ আহে, এইবাৰে অকণমান বৰষুণটো অহা নাই, সেইবাবে নহ'লে যদি বৰষুণ আহিলে এইবাৰ পূৰা খেতি হৈ থাকলা হয়। আৰু তাত কিবা কোম্পানী হ'ব হেনো, যাওঁ বলক। এই গাইছ আহি পাইছোঁ ৰ'ব মানে লোকেশ্যনটোত। আৰু বৰ্তমান ইয়াত গা চা ধোৱা বন্ধ কৰি থৈ দিছে, মানে 2জন মানুহ মৰিছে ইয়াত। কিন্তু ইয়াত মৰিব লগা ঠাই নহয় আৰু, তথাপিতো কিছুমানে গা ধুই আছে, চাব পাৰে। আৰু ইয়াত বেনাৰ মাৰা আছে। বৰ্তমান যিহেতু বন্ধ কৰিছে সেইকাৰণে ইমান এটা মানুহ নাই। আগতে মানে কেইদিনমান ধৰি যোৱাকালি বা তাৰে আগতে বহুত বেছি মানুহ হৈছিল। আৰু এজন ল'ৰাই ইয়াত পানী খাই মৰিছে, আৰু এজন ল'ৰাই তাৰ পৰা জঁপিয়াওঁতে ৰথ সোমাই কিনে মৰিছে। মানে নিজৰ মৰণগিলা মানে নিজে মাতি নিছে। ইয়াত যদি আপোনালোকে আহে তেতিয়াহ'লে ইয়াত চাব লগা বেছি ঠাই নাই, ইয়াত গা ধুব লগাহে ঠাই আছে। আৰু মই পানীখিনি আহি দেখিলোঁ অকণমান ইমান এটা চাফাও নহয়, তথাপিতো কেইজনমানে আৰু গা ধুই আছে। ইয়াত কিবা যদি চাম বুলি ভাবি আহে আপোনালোকে তেতিয়াহ'লে ইয়াত আহি লাভ নাই। যদি গা ধুম বুলি ভাবি আহে তেতিয়াহে ইয়াত আহিব পাৰিব, চাম বুলি ভাবিলে ইয়াত আকৌ চাব মানে গাইছ। এই ঠাইখনটি মানে ইমান সোনকালে কিয় ভাইৰেল হ'ল জানেনে? মানে বহুত বেছি গৰম দি আছে বৰ্তমান, যিহেতু বৰষুণটো অহাই নাই। এইটো সময়তো নদীৰ পানী পূৰা অভাৰ হৈ থাকে, কিন্তু বৰ্তমান নদীতে পানী চাব পাৰে আপোনালোকে, পানী একেবাৰে কম আছে। সেইবাবে এইখিনি ঠাইতে আহি বহুতেই গা পা ধুইছে। আৰু নতুনকৈ এখন দলং হৈ গৈছে, নতুনকৈ ট্ৰেইন যোৱা, তো তাতো ফটো চটো উঠি কিছুমানে আপলোড কৰিছে, সেই দেখি সকলোৱে মানে আহি গৈছে। আৰু এনেকৈয়ে এই ঠাইকোটা ভাইৰেল। বাকী গাইছ ইয়াত চাব লগাটো বিশেষ একো নাই, কেইখনমান বাইক আহি পূৰা ৰেষ্ট পাকাই থাকে। আৰু ঠাইবিলাকো বহুত বেছি লেতেৰা হৈ গৈছে, মানে কেইখনমান দোকান আহি বহিছিল, যিহেতু বহুত বেছি মানুহ হৈছিল, সেইবাবে ইয়াত কেইখনমান দোকান বহি কিনে বহুত লেতেৰা পৰিৱেশ হৈ গৈছে। তাত গা ধোৱা মানা কৰাৰ পিছতো মানে ইমান বেছি মানে তাতে গা ধোৱা মানুহ আহিছে, বেনাৰ মাৰা আছে, তথাপিতো মানুহ সুবিনা চাওক, মানুহ আছে। মানে ইয়াত ওচৰত গা ধোৱা নাই, সৌপিনে আগুৱাই গৈছে, তাত গা ধুব গৈছে। আৰু আমি অকণমান ওপৰৰ পৰা আহিছোঁ, অকণমান ওপৰৰ পৰা ভিডিঅ'। আৰু গাইছ ইয়াত লেতেৰা হোৱা কাৰণটো কি জানেনে? ইয়াত কোনো ধৰণৰ কমিটি নাই ন। মানে আমি ক'ৰবাত যদি যাওঁ পিকনিক প্লেচত, তেতিয়াহ'লে তাত পইচা দি সোমাব লাগে, কিন্তু ইয়াত কোনো ধৰণৰ পইচা নালাগে, ফ্ৰীত। ঠাইখিনি গাইছ বেছি ভাল লগা কিহৰ কাৰণে হৈছে জানেনে? এই নতুনকৈ দলংখন দিয়াৰ কাৰণে, যিকেইটা চিন আছে সেইকেইটা সেইবাৰৰ পৰা ফটো মাৰিলে বিৰাট এটা ভাল লাগে, ভালহেন এটা ভিউ আহে। আৰু সেই ফ্ৰীৰ কাৰণে নদীৰ কাষবিলাক পূৰা লেতেৰা হৈ গৈছে, মানুহবিলাকে এঠাইত পেলোৱা নাই, জাবৰবিলাক য'তে ত'তে পেলাইছে, সেইবাবে লেতেৰা হৈ গৈছে। আৰু উপায় নাই, বিশ্বাস কৰিব না, আমি ইয়াত 10 মিনিটমান হ'ল। আৰু আমি প্ৰথম অহাৰ লগে লগে বাৰু ইমান বেছি মানুহ নাছিল, আৰু এতিয়া বৰ্তমান মানুহ বাঢ়িয়ে আছে। আৰু চাওক কিমান মানুহ হৈ গ'ল, দোকানো আহি গ'ল লাহেকৈ। দোকানটো হৈছে মানে নদীৰ পাতটো মানে পূৰা লেতেৰা হৈ গৈছে। আৰু আমি বৰ্তমান গা পা ধুবলৈ অহা নাই দেই, এনেহে আহিছিলোঁ। মানে বহুত ইনষ্টাগ্ৰামত, হোৱাটছএপত বহুত ভাইৰেল হৈ আছিলতো, চাবলৈ আহিলোঁ লোকেশ্যনটো কেনেকুৱা। গা ধুব সেইভাবে অহা নাই, গা ধুব আহিলে বাৰু গায়ে ধুলোঁ। আৰু বৰ্তমান মানুহ চাওক কিমান বেছি বাঢ়ি গ'ল। মানে বেনাৰ মাৰিছে যদিও সেইবিলাকত গুৰুত্ব দিয়া নাই, আৰু মানুহ মৰিছে আৰু মানে নিজৰ দোষতো মৰে কিছুমানে। ইয়াৰ পৰা জাপিব লাগে কি কাৰণ আছিল? ইয়াত আগতে পুৰণা এখন দলং আছিল, তাত ৰথে ফুটি এজনক মানে মৰিছে, আৰু এজন মানে পানী খাই মৰি গৈছে। সেই গাইছ তাৰ পৰা আহিলোঁ ৰ'ব, তাত গৈ দেখিলোঁ যে বেনাৰ এখন মাৰি থৈ দিছে, তাত আৰু কোনে গা চা ধুব নোৱাৰে। তথাপিতো কিছুমানে গা ধুই আছে, হ'লেও গা ধোৱা বন্ধ কৰি দিছে। আৰু বন্ধ কৰি দিয়া কাৰণটো হৈছে এয়ে যে তাত এজনকৈ নহয় 2জনকৈ মানুহ মৰিছে, মানে বহুত বেছি মানুহ হৈ গৈছিল। সেইবাবে তাত বহুত ভিৰ হৈ গৈছিল এটা সময়ত, মানে পূৰা ভিৰ, গা ধোৱা মানুহৰ ভিৰ। নতুনকৈ ভাইৰেল হোৱা প্লেচ তাত, মানে সকলোৱে যাবতো আশা কৰে, তো সকলোৱে গৈছিল, গা ধুইছিল। আৰু কিছুমানে অলপ বেছিকৈ উৎসাহিত হৈ কিনে তাতে আৰু এনেকৈ আৰু মৰি গ'ল। আৰু সেই 2জন মৰাৰ পৰাই তাত গা ধোৱা নিষেধ কৰি দিছে। মানে বহুত বেছি মানুহ হ'লে আৰু অকণমান বয়াও, সেইবাবে তাত আৰু গা চা ধোৱা বন্ধ। আৰু আমি গৈছিলোঁ একচুৱেলি তাত মানে নতুন প্লেচ, গা ধুবলৈ নহয়, চাবলৈহে গৈছিলোঁ। লং পেণ্ট পিন্ধি গৈছিলোঁ বাৰু, গা ধুবলৈ নহয়, চাবলৈ। তাত গৈ দেখিলোঁ বেনাৰখনে মাৰা আছে, বন্ধ একেবাৰে। আৰু মানুহ চানুহ অকণমান আছে আৰু এতিয়া আৰু পূৰা বন্ধই। আপোনালোকে যদি কিছুমানে যাম বুলি ভাবিও আছিল, তাত আমাৰ ইয়াৰে পৰা কিছুমানে চাই থাকা, গা ধুৱাই বন্ধ, তাত গৈ কি লাভ হ'ব? এতিয়া আৰু তাত যাই লাভ নাই। আৰু কিছুমানে গৈছে, গৈ কিনে যিটো প্লেচত গা ধোৱা বন্ধ আছে তাৰে আগত গৈ কিনে গা ধুই আছে। মানে কিছুমানে নামানে না,
তো আগত গৈও গা ধুই আছে কিছুমানে আৰু পিছতো আৰু তাত গৈ দেখিলোঁ এটা বস্তু যে ইমান বেছি লেতেৰা হৈ গৈছে ইমান কম দিনতে মানে প্লাষ্টিক চাইডত পূৰা প্লাষ্টিক হৈ গৈছে কি ক'ম আৰু যদি কেইদিনমান আৰু যদি নাথাকিলেহেঁতেন পূৰা নদীৰ চাইড পূৰা লেতেৰা হৈ গৈছে গ'লহেঁতেন বন্ধ কৰাই ভাল হৈছে দিয়ক মানে বহুত বেছি মানুহ ভিৰ হ'লেও বয়া অকণমান তেতিয়ালৈকে এতিয়ালৈকে বাই বাই আৰু কেতিয়া ভিডিঅ' বনাওঁ আৰু ৰ'দ চাওক না ইমান বেছি ৰ'দ দি আছে বৰ্তমান আমাৰ ইপিনে বৰষুণে অহা নাই মানে খেতি বাতি কৰিব পৰা নাই কোনো এইফালে আপোনালোকৰ সেইপিনে বৰষুণ হৈ আছে নে নাই কমেণ্ট কৰি জনাব আৰু তেতিয়ালৈকে বাই বাই।